আমি বাস কৰা পৃথিৱীখনৰ আৰম্ভণি কেনেকৈ হৈছিল, প্ৰথম কোনে নগৰ গঢ়িছিল, প্ৰথম সাম্ৰাজ্য কোনে গঢ়িছিল, ধৰ্ম, গণতন্ত্ৰ, বিজ্ঞানৰ আৰম্ভ ক'ত হৈছিল। আজি আমি 5000 বছৰ আগলৈ উভতি যাম। তেতিয়াৰ পৰা বৰ্তমানলৈ পৃথিৱীত কোন কোন দেশত কি ঘটিছিল, ক'ত কি সাম্ৰাজ্য আছিল। প্ৰথম মানৱ সভ্যতা মেছোপটেমিয়ামৰ পৰা আৰম্ভ কৰি মিছৰৰ পিৰামিড, সিন্ধু সভ্যতা, গ্ৰীচ, ৰোম, ভাৰত, চীন, ইছলামৰ উত্থান, মধ্যযুগ, আৱিষ্কাৰৰ যুগ, উপনিৱেশিক সাম্ৰাজ্যৰ সময়, তাৰপিছত আধুনিক বিশ্বৰ জন্ম লৈ ইতিহাসৰ বিস্ময়কৰ কাহিনী জানিম আজিৰ এইটো ভিডিঅ'ত। নমস্কাৰ, মই নিলয়। কাহিনী আৰম্ভ হ'ব এইখিনি ঠাইত। এইখন বিশ্বৰ মেপ। এইখিনি ঠাইত দুখন নদী আছে, ট্ৰাইগ্ৰিছ নদী আৰু ইউফ্ৰেটিছ নদী। ইয়াৰ মাজৰ অঞ্চলটোত মানুহে প্ৰথমবাৰৰ বাবে স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰিছিল। তাত খেতি কৰিছিল। পৃথিৱীৰ নগৰসমূহ প্ৰথম তাত গঢ় লৈ উঠিছিল, যি সভ্যতাৰ নাম আছিল মেছোপটেমিয়ান সভ্যতা। খ্ৰীষ্টপূৰ্বৰ প্ৰায় 5000 বছৰ আগৰ কথা। তাৰ চুমেৰীয়সকলে লিখন পদ্ধতি উদ্ভাৱন কৰিছিল। ইফালে সময়ক ঘণ্টা, মিনিট, ছেকেণ্ডত ভাগ কৰিছিল। সমাজ ব্যৱস্থা এক সুন্দৰকৈ গঢ় লৈ উঠিছিল। আৰু ইয়াৰ পিছৰ পৰ্যায়ত এই সভ্যতাৰে ছাৰ্গন নামৰ এজন শক্তিশালী শাসকে বিভিন্ন নগৰ একেলগ কৰি ইতিহাসৰ প্ৰথম বৃহৎ সাম্ৰাজ্য গঢ়ি তুলিছিল। এইখিনি সময়তে পৃথিৱীৰ এই অঞ্চলত, অৰ্থাৎ য'ত নীল নদী বৰ্তমান বৈ গৈ আছে, সেই নীল নদীৰ পাৰৰ মিছৰত ওখ ওখ পিৰামিডবোৰ নিৰ্মাণ কৰা হৈছিল। আনফালে এইখিনি অঞ্চলত, অৰ্থাৎ সিন্ধু নদীৰ উপত্যকা অঞ্চলত নগৰ, উন্নত নলা ব্যৱস্থা আৰু এক শৃংখলাবদ্ধ নগৰ গঢ় লৈ উঠিছিল। এনেকৈ পৃথিৱীৰ বিভিন্ন ঠাইত মানৱ সভ্যতা গঢ় লৈ উঠিছিল। ইফালে বৰ্তমানৰ গ্ৰীচৰ ক্ৰিট দ্বীপত, অৰ্থাৎ এই অঞ্চলসমূহত মিনোৱান সভ্যতা গঢ় লৈ উঠিছিল। তেওঁলোকে সাগৰত বেহা বেপাৰ কৰি ধন উপাৰ্জন কৰিছিল, ধন সম্পদ আহৰণ কৰিছিল। এই ভূমধ্য সাগৰখনৰ বিভিন্ন বন্দৰত তেওঁলোকৰ জাহাজ চলিছিল। ফলত কি হৈছিল, বিভিন্ন সভ্যতাৰ মাজত তেওঁলোকৰ যোগেদি সংস্কৃতিৰ আদান প্ৰদান হৈছিল। কিন্তু সময়ৰ লগে লগে এইবোৰ সভ্যতাৰ মাজত যুদ্ধ বিগ্ৰহ আৰম্ভ হৈছিল। আৰু প্ৰাকৃতিক দুৰ্যোগৰ ফলতো কিছুমান সভ্যতা ধ্বংস হ'ব আৰম্ভ কৰিছিল। এনেকৈ সময় আগবাঢ়িল। খ্ৰীষ্টপূৰ্বৰ 800 বছৰমান আগতে পৃথিৱীৰ বিভিন্ন প্ৰান্তত চিন্তাবিদ, ধৰ্মগুৰু, দাৰ্শনিকসকলৰ জন্ম হৈছিল। ভাৰতীয় উপমহাদেশত এজন ৰাজকুমাৰ সিদ্ধাৰ্থ গৌতমে তেওঁৰ ৰাজপ্ৰসাদ বিলাসী জীৱন এৰি সত্যৰ সন্ধানত ওলাই আহিল আৰু তেওঁ বুদ্ধ নামেৰে পৰিচিত হ'ল। তেওঁৰ জ্ঞান, শিক্ষা, আদৰ্শ ভাৰত, শ্ৰীলংকা, ম্যানমাৰ, চীন, কোৰিয়া, জাপান আৰু দক্ষিণ পূব এছিয়াৰ বহু দেশলৈ বিয়পি গ'ল। ঠিক এনেদৰেই চীনত কনফিউচিয়ান নামৰ এজন চিন্তাবিদ ওলাই আহিল। তাত আৰু এজন দাৰ্শনিক লাওৎছেও মানুহক পথ দেখুৱালে। ইফালে জন্ম হ'ল টাওবাদ। তেওঁলোকে ক'লে যে প্ৰকৃতিৰ লগত যুদ্ধ কৰি নহয়, সহযোগিতা কৰি বাস কৰিব লাগে। ইফালে ভূমধ্য সাগৰৰ পাৰৰ গ্ৰীচত এটা নতুন যুগৰ আৰম্ভ হ'ল। ইয়াত বিজ্ঞান, গণিত, দৰ্শন এইবোৰ বিষয়ত চিন্তা কৰা আৰম্ভ হ'ল। আৰু এথেন্সত গণতন্ত্ৰৰ এটা ধাৰণা গঢ় লৈ উঠিল। এইখিনিতে আছে এথেন্স। কিন্তু সেই গণতন্ত্ৰ বৰ্তমানৰ দৰে গণতন্ত্ৰ নাছিল। শাসন কাৰ্যত জনসাধাৰণে অংশগ্ৰহণ কৰা এটা ধাৰণাৰ আৰম্ভ হৈছিল। সেই সময়তে ছক্ৰেটিছ, প্লেটো, এৰিষ্টটলৰ দৰে দাৰ্শনিকে বিজ্ঞান, ৰাজনীতি, শিক্ষাৰ ক্ষেত্ৰত এক নতুন জ্ঞান দিলে। ইয়াৰ লগে লগে অৱশ্যে যুদ্ধ বিগ্ৰহো চলি থাকিল। বৰ্তমান য'ত ইৰাণখন আছে, এই অঞ্চলসমূহত পাৰস্য সাম্ৰাজ্য গঢ় লৈ উঠিছিল, যি সাম্ৰাজ্যত দ্বিতীয় চাইৰাছে প্ৰতিষ্ঠা কৰিছিল। গ্ৰীচৰ যিবোৰ নগৰ আছিল, সেইবোৰ লগ হৈ লাহে লাহে এখন ডাঙৰ সাম্ৰাজ্য গঢ় লৈ উঠিবলৈ লৈছিল। সেইখিনি সময়তে এজন শক্তিশালী যুৱ সেনাপতি আলেকজেণ্ডাৰৰ জন্ম হ'ল, অৰ্থাৎ মেচিডোনিয়াৰ ৰজা আলেকজেণ্ডাৰ। এইখিনিতে আছিল সেই ৰাজ্যখন। তেওঁ গ্ৰীচত থকা সৰু সৰু ৰাজ্যবোৰ একেলগ কৰিলে। ইয়াত থকা পাৰস্য সাম্ৰাজ্যক তেওঁ পৰাস্ত কৰিলে। তাৰপিছত তেওঁ মিছৰ, মেছোপটেমিয়া, ভাৰতৰ পশ্চিম সীমালৈ এক বৃহৎ সাম্ৰাজ্য তেওঁ গঢ়ি তুলিলে। কিন্তু আলেকজেণ্ডাৰৰ মৃত্যুৰ পিছত তেওঁৰ সাম্ৰাজ্যখন সেনাপতিসকলে ভাগ ভাগ কৰি ল'লে। ইয়াৰ পিছত উত্থান হ'ব ৰোমান সাম্ৰাজ্যৰ। সেইখিনি সময়তে এই অঞ্চলবোৰত, অৰ্থাৎ বৰ্তমানৰ ইটালীখন য'ত আছে,
সেই অঞ্চলবোৰত এখন ৰাজ্য শক্তিশালী হৈ উঠিল। সেইখন আছিল ৰোম। সেয়া আছিল খ্ৰীষ্টপূৰ্বৰ প্ৰায় 200 বছৰমান আগৰ কথা। কাৰ্থেজসকলে হাতীৰে সৈতে আল্পছ পৰ্বতমালা পাৰ হৈ আহি ৰোমান সাম্ৰাজ্য আক্ৰমণ কৰিছিল। পিউনিক যুদ্ধ হৈছিল, কিন্তু ৰোমানসকল জিকিল। সেই সময়ত ৰোমান সাম্ৰাজ্য প্ৰশাসনৰ পৰা আইন, ৰাস্তা ঘাটলৈ সকলো ফালৰ পৰা উন্নত হৈ গৈছিল। ৰোমত জুলিয়াছ চিজাৰৰ শাসনৰ সময় আহিল। তাৰ পিছৰ পৰ্যায়ত আগষ্টাছ ক্ষমতালৈ আহিল, আৰু সেই সময়তে এজন ধৰ্ম প্ৰচাৰকৰ জন্ম হ'ল, নাম যীশুখ্ৰীষ্ট। তেওঁৰ বাণীয়ে বহুতকে আকৰ্ষণ কৰিলে, কিন্তু ৰোমান শাসকে তেওঁক মৃত্যুদণ্ড দিলে। তেওঁৰ শিষ্যসকলে তাৰপিছত তেওঁৰ ধৰ্ম প্ৰচাৰ কৰি থাকিল। প্ৰথম অৱস্থাত সেই খ্ৰীষ্টানসকলক অত্যাচাৰ কৰা হৈছিল, কিন্তু ৰোমান সম্ৰাট কনষ্টাণ্টাইনে খ্ৰীষ্টান ধৰ্মক স্বীকৃতি দিলে। পিছত 4ৰ্থ শতিকাত ৰোমান সাম্ৰাজ্য ভাঙিল। তাৰপিছত আৰম্ভ হ'ল মধ্যযুগ। আহিল 7ম শতিকা। আৰৱ উপদ্বীপত হজৰত মহম্মদৰ জন্ম হ'ল। তেওঁৰ মৃত্যুৰ পিছত ইছলাম ধৰ্ম উত্তৰ আফ্ৰিকা, স্পেইন, পূব পাৰস্য, মধ্য এছিয়ালৈ বিস্তাৰিত হ'ল, আৰু বাগদাদখন হৈ পৰিল জ্ঞানৰ কেন্দ্ৰ। এইখিনিতে আছে বাগদাদখন। গণিত, চিকিৎসা, জ্যোতিৰ্বিজ্ঞানত তেওঁলোকে বহু উন্নতি লাভ কৰিলে। ইফালে ইউৰোপত ভাইকিংসকলে সাগৰেৰে আহি বিভিন্ন ঠাই আক্ৰমণ কৰিবলৈ ধৰে। তেওঁলোক আছিল বৰ্তমানৰ ডেনমাৰ্ক, নৰৱে, ছুইডেন এইবোৰ অঞ্চলৰ পৰা অহা। তেওঁলোক দুৰ্ধৰ্ষ নাবিক আছিল, ব্যৱসায়ী আছিল। ইফালে সেই সময়ত চীনত বিভিন্ন ৰাজবংশই শাসন কৰিছিল। কাগজ, ছপাশাল, কম্পাছ, গান পাউডাৰ উদ্ভাৱন হ'ল। ভাৰতৰ অঞ্চলসমূহতো তেতিয়া বিভিন্ন সাম্ৰাজ্যৰ উত্থান পতন ঘটিল। ইফালে 13শ শতিকাত আবিৰ্ভাৱ ঘটিল চেংগিছ খানৰ। তেওঁ মংগোলীয় গোষ্ঠীসমূহ একেলগ কৰি শক্তিশালী সেনাবাহিনী গঠন কৰিলে আৰু বিভিন্ন ৰাজ্য আক্ৰমণ কৰিলে, জয় কৰিলে। তেতিয়া এছিয়া আৰু ইউৰোপৰ মাজত চিল্ক ৰোডেৰে বাণিজ্য চলে। জ্ঞান, টেকন'লজি, সংস্কৃতিৰ আদান প্ৰদান হয়। এনেকৈ আছিল চিল্ক ৰোড, প্ৰায় 6400 কিলোমিটাৰ দীঘল। এই বাটেৰে বেহা বেপাৰবোৰ চলিছিল। সেই সময়ত ব্লেক ডেথ নামৰ মহামাৰী আহিছিল আৰু ইউৰোপ আৰু এছিয়াৰ বহু লাখ মানুহৰ মৃত্যু ঘটিছিল। মধ্যযুগৰ শেষৰ ফালে ইউৰোপত মানুহে নতুন নতুন সাগৰৰ পথ, নতুন নতুন মহাদেশ আৱিষ্কাৰ কৰিবলৈ ওলাই গৈছিল। তাৰ ফলতে আৰম্ভ হৈছিল আৱিষ্কাৰ যুগৰ। এয়া হ'ল 15শ শতিকাৰ কথা। ভাৰতৰ দিল্লীত তেতিয়া মোগলৰ শাসনৰ সময় আৰম্ভ হৈছিল। অসমত তাৰ কেইবাশ বছৰ আগৰ পৰাই আহোমসকলে শাসন কৰি আছিল। ইউৰোপত তেতিয়া এছিয়াৰ মছলা, ৰেচম, সুগন্ধিৰ বহুত চাহিদা আছিল, আৰু সেইবোৰ স্থলপথেৰে তালৈ লৈ যোৱাটো বৰ কষ্টকৰ আছিল। সেই ইউৰোপীয় নাবিকসকলে সাগৰীয় পথেৰে এছিয়ালৈ যাব পৰা নতুন ৰাস্তা উলিয়ালে। প্ৰথমতে সেই ৰাস্তা উলিয়ালে পৰ্তুগীজসকলে। আফ্ৰিকাৰ তলেৰে এনেকৈ ভাৰতৰ ফালে আহিব পৰা হ'ল। 1498 চনত ভাস্কৰ দা গামাই এনেকৈ আহি ভাৰতৰ কলিকত বন্দৰ পালেহি। ইফালে কলম্বাছে পশ্চিমৰ ফালে গ'ল জাহাজ লৈ, গৈছিল এছিয়া বিচাৰি, কিন্তু পালেগৈ আমেৰিকা। স্পেইন, পৰ্তুগালে পৃথিৱীৰ বিভিন্ন ঠাইৰ স্থানীয় সাম্ৰাজ্যসমূহ পৰাজিত কৰি তেওঁলোকৰ তাত কলনী পাতিছিল। সেইবোৰৰ পৰা ইউৰোপলৈ আলু, মাকৈ, বিলাহী এইবোৰ বস্তু লৈ গৈছিল। ইফালে ইউৰোপৰ পৰা ঘোঁৰা, গৰু, নতুন শস্য আমেৰিকালৈ নিলে। এনেকৈ আদান প্ৰদান হ'ল। আফ্ৰিকাৰ লাখ লাখ মানুহক বলেৰে দাগ হিচাপে আমেৰিকালৈ নিয়া হ'ল। তেওঁলোকক বহুতো অত্যাচাৰ কৰা হ'ল। ইউৰোপৰ দেশ স্পেইন, পৰ্তুগাল, ইংলেণ্ড, ফ্ৰান্স, নেদাৰলেণ্ডৰ মাজত কলনী পতাৰ বিষয়ত প্ৰতিযোগিতা চলিল। তাৰপিছত আৰম্ভ হ'ল শিল্প বিপ্লৱৰ যুগ। মানুহে হাতেৰে কাম কৰাৰ সলনি মেচিনে কাম কৰিবলৈ আৰম্ভ কৰিলে। কাৰখানাবোৰ স্থাপন হ'ল, আৰু আহি পালেহি 18শ শতিকা, অৰ্থাৎ সেই সময় যি সময়ত আমাৰ অসমত আহোম সাম্ৰাজ্যৰ পতন আৰম্ভ হৈছিল, শেষৰ পৰ্যায়ত উপনীত হৈছিল। সেই সময়ত তাত সূতা কটা, কাপোৰ বোৱা, লোহা উৎপাদন এইবোৰৰ ক্ষেত্ৰত মেচিন ব্যৱহাৰ কৰা হ'ল। ৰেলগাড়ী হ'ল, বাষ্পচালিত জাহাজ হ'ল, আৰু সেই কাৰখানাবোৰ বঢ়াৰ লগে লগে চহৰবোৰ বাঢ়িল। শ্ৰমিকক 12-16 ঘণ্টালৈ কামত লগোৱা হ'ল। ফলত শ্ৰমিকৰ মাজত আন্দোলন হ'ল। তেওঁলোকৰ কি হ'ল, কাৰখানাবোৰৰ বাবে কেঁচা মাল আৰু নতুন বজাৰৰ প্ৰয়োজন হ'ল। ভাৰত, আফ্ৰিকা, দক্ষিণ পূব এছিয়াৰ দেশসমূহৰ পৰা তেওঁলোকে সেই কেঁচা মালবোৰ আনিবলৈ ল'লে, আৰু এই দেশবোৰক
তেওঁলোকৰ উৎপাদিত বস্তুৰ বজাৰ কৰি ল'লে, অৰ্থাৎ তাত বিক্ৰী কৰিলে। বিদ্যুৎ আৱিষ্কাৰ হ'ল, টেলিগ্ৰাফ, টেলিফোন, কেমেৰা, চিকিৎসাৰ নতুন নতুন সঁজুলি আৱিষ্কাৰ হ'ল। আৰু তাৰ লগে লগে ইউৰোপৰ বিভিন্ন দেশৰ মাজত প্ৰতিযোগিতা বাঢ়ি গ'ল। আৰু সেই দেশবোৰে সামৰিক শক্তি বৃদ্ধি কৰি গ'ল, তেওঁলোকৰ যুদ্ধ জাহাজ বঢ়ালে, কলনী বঢ়ালে, অধিক দেশত নিজৰ কলনী স্থাপন কৰিবলৈ বিচাৰিলে। আৰু এই প্ৰতিযোগিতাৰ ফলতেই বিশ্বত এক ভয়ংকৰ যুদ্ধৰ সময় আহি পৰিল। 1914 চনত আৰম্ভ হ'ল প্ৰথম বিশ্বযুদ্ধ। দেশবোৰ দুভাগত বিভক্ত হ'ল আৰু প্ৰথমবাৰৰ বাবে যুদ্ধত বৃহৎ পৰিমাণৰ মেচিন গান, বিষাক্ত গেছ, টেংক, যুদ্ধ বিমানৰ ব্যৱহাৰ কৰা হ'ল। 1917 চনত আমেৰিকাই যুদ্ধত মিত্ৰ শক্তিৰ পক্ষত যোগ দিলে। ৰাছিয়া যুদ্ধৰ পৰা আঁতৰি আহিল আৰু গৃহযুদ্ধত আবদ্ধ হৈ থাকিল। ৰাছিয়া বিপ্লৱ আৰম্ভ হ'ল। সেই 4 বছৰ ধৰি চলা বিশ্বযুদ্ধত প্ৰায় 1 কোটি সৈন্যৰ মৃত্যু হ'ল আৰু অসংখ্য নাগৰিকৰ মৃত্যু হ'ল। বহু চহৰ ধ্বংস হ'ল। যুদ্ধৰ পিছত কি কৰা হ'ল? ভাৰ্চাই সন্ধিৰ দ্বাৰা জাৰ্মানীৰ ওপৰত ক্ষতিপূৰণ আৰোপ কৰা হ'ল। ফলত জাৰ্মানীখন অৰ্থনৈতিকভাৱে আৰু ৰাজনৈতিকভাৱে অস্থিৰ হৈ পৰিল। আৰু সেইখিনি সময়তে জাৰ্মানীত এজন নতুন শাসক আহিল। সেইজন আছিল হিটলাৰ। জাৰ্মানীৰ সেই অস্থিৰতাৰ তেওঁ সুযোগ লৈছিল। তেওঁলোকৰ জনতাক জাৰ্মানীখনক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি দি সামৰিক শক্তি বৃদ্ধি কৰি গৈছিল। ইয়াৰ পিছত 1939 চনত জাৰ্মানীয়ে পোলেণ্ডখন আক্ৰমণ কৰে। ফলত আৰম্ভ হয় দ্বিতীয় বিশ্বযুদ্ধ। আৰু ইয়াৰ পিছৰ বছৰ ফ্ৰান্সৰ পতন হয়। ব্ৰিটেইনখনত ধাৰাসাৰ বোমাবৰ্ষণ হয়। হিটলাৰে ছোভিয়েট ইউনিয়ন আক্ৰমণ কৰে। জাপানে পাৰ্ল হাৰ্বাৰ আক্ৰমণ কৰে আৰু আমেৰিকা যুদ্ধত যোগ দিয়ে। 1945 চনত হিটলাৰৰ পতন হ'ল। ইফালে আমেৰিকাই জাপানত 2টা পাৰমাণৱিক বোমা দিলে। ফলত জাপানে আত্মসমৰ্পণ কৰাৰ পিছত দ্বিতীয় বিশ্বযুদ্ধৰ শেষ হ'ল। সেই যুদ্ধটোত কোটি কোটি মানুহৰ মৃত্যু হ'ল। ফলত যুদ্ধ আৰু নকৰোঁ বুলি দেশসমূহে ৰাষ্ট্ৰসংঘ গঠন কৰিলে। কিন্তু তাৰ পিছতো আমেৰিকা আৰু ছোভিয়েট ইউনিয়নৰ মাজত এখন শীতল যুদ্ধ চলি থাকিল। অৰ্থাৎ অস্ত্ৰ শস্ত্ৰৰ দ্বাৰা যুদ্ধ নহয়, ৰাজনীতি, টেকন'লজি এইবোৰৰ ক্ষেত্ৰত প্ৰতিযোগিতা বুলি ক'ব পাৰি। মহাকাশ অভিযানৰ প্ৰতিযোগিতা চলিল। 1957ত ছোভিয়েট ইউনিয়নে প্ৰথম কৃত্ৰিম উপগ্ৰহ পঠিয়াই দিলে। 1969ত আমেৰিকাই এপ'লো 2 চন্দ্ৰলৈ পঠিয়াই দিলে। নীল আৰ্মষ্ট্ৰং গৈ চন্দ্ৰত খোজকাঢ়ি আহিল। তাৰপিছত কম্পিউটাৰ আহিল। 1989ত WWW আহিল, অৰ্থাৎ ৱৰ্ল্ড ৱাইড ৱেব আহিল, ইমেইল আহিল, ৱেবছাইট আহিল। ইফালে 1991 চনত ছোভিয়েট ইউনিয়নৰ পতন হ'ল। শীতল যুদ্ধ তাৰ লগে লগে শেষ হ'ল। তাৰপিছত আহিল মোবাইল ফোন, স্মাৰ্টফোন, ছ'চিয়েল মিডিয়া আহিল আৰু এতিয়া আহিল AI, অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেন্ট। সেই চুমেৰিয়াসকলৰ পৰা পৃথিৱীখন সলনি হৈ আহি পালেহি AIৰ যুগ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাব। ভিডিঅ'টো শ্বেয়াৰ কৰিব, লগতে এই চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি থ'ব পাৰে, যাতে পৰৱৰ্তী ভিডিঅ'সমূহ আপুনি সহজতে লাভ কৰে। লগতে কম্পিটিটিভ এক্সামৰ বাবে সহায় হোৱাকৈ অসম বুৰঞ্জীৰ এখন ই-বুক ডাউনলোড কৰিব পাৰে। তলত লিংক দিয়া হ'ল, সহজকৈ অসম বুৰঞ্জী। আমাৰ হোৱাটছআপ চেনেলৰ যোগেদিও আপুনি যুক্ত হ'ব পাৰে আমাৰ লগত, তাৰ লিংকো তলত দিয়া হ'ল।